এখন ভৰিৰে বিশ্ব জিনিছে এজন যুৱকে সৰ্বভাৰতীয় পৰ্যায়ত পেৰা সাইক্লিষ্ট ৰূপে তেওঁ খ্যাত সহনশীলতা আৰু প্ৰেৰণাৰ উৎস ৰাকেশ বণিক এগৰাকী অসমীয়া পেৰা সাইক্লিষ্ট সৰ্বভাৰতীয় পৰ্যায়ত পেৰা সাইক্লিষ্ট ৰূপে খ্যাত ৰাকেশ বণিক 2012 চনৰ জুন মাহত এটা দুৰ্ঘটনাত পতিত হয় ৰাকেশ বণিকে তেওঁৰ সুভৰিখন হেৰুৱাই যদিও নিজৰ যত্ন একাগ্ৰতা আৰু পৰিশ্ৰমৰ জোৰত কম সময়তে এগৰাকী সাইক্লিষ্ট ৰূপে জনমানসত ধৰা দিয়ে বিভিন্ন দিশত সামাজিক সচেতনতা বৃদ্ধিৰ বাবে তেওঁ সাইকেল চলাইছে তাৰ ভিতৰত এশিঙীয়া গড় নিধনৰ বিৰোধিতাৰে জনসচেতনতা বৃদ্ধিৰ বাবে বেংককৰ পৰা অসমলৈ কৰা তেওঁৰ 3500 কিলোমিটাৰ যাত্ৰাটোৱে প্ৰমুখ্য এই যাত্ৰাটোত তেওঁ সাইকেলেৰে পৃথিৱীৰ 32খন মহানগৰ অতিক্ৰম কৰিছিল 2016 চনত অসমৰ বানপীড়িতসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অৰ্থ সাহায্যৰ দাবীৰে বণিকে দিল্লীৰ ইণ্ডিয়া গেটৰলৈকে সাইকেল যাত্ৰা কৰিছিল উত্তৰ পূব ভাৰতৰ প্ৰথমজন আন্তঃৰাষ্ট্ৰীয় পেৰা সাইকেল আৰোহী আৰু ভাৰতৰ নিৰ্বাচন আয়োগে স্বীকৃতিপ্ৰাপ্ত গৌৰৱান্বিত ৰাজ্যিক আইকন সহনশীলতা আৰু প্ৰেৰণাৰ এক উল্লেখযোগ্য কৃতিত্বৰে 2025 চনৰ এপ্ৰিল মাহত ৰাকেশে মস্কোৰ পৰা গুৱাহাটীলৈ 9000 কিলোমিটাৰ দৈৰ্ঘ্যৰ সাইকেল অভিযানত নামিছিল ভাৰত চৰকাৰ পৰ্যটন মন্ত্ৰালয় আৰু অসম চৰকাৰৰ সহযোগত এই যাত্ৰাই কেৱল অসম পৰ্যটন আৰু অবিশ্বাস্য ভাৰতক প্ৰচাৰ কৰাই নহয় সীমান্তৰ সিপাৰে গুৰুত্বপূৰ্ণ সামাজিক বিষয়সমূহৰ ওপৰতো সজাগতা বৃদ্ধি কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বণিক ডাঙৰীয়াৰ উদ্যমক প্ৰশংসা কৰি তেওঁৰ অভিযানৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল তেওঁ বিভিন্ন সংস্থা কৰ্পোৰেট সামাজিক দায়বদ্ধতাৰ পদক্ষেপৰ অংশ হিচাপে তেওঁৰ যাত্ৰাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈও আহ্বান জনাইছিল নিউজ ডেস্ক ৰিপোৰ্ট ৰিপাব্লিকানী